আচলতে দিখৌৰ পলয়ংকাৰী বানে এতিয়া সকলোকে আচলতে টচ নচ কৰি নিছে বুলি ক'ব লাগিব। আৰু নাজিৰা, শিৱসাগৰ, হাঁহচৰা বিভিন্ন অঞ্চলত এতিয়া দেখা গৈছে বানৰ তাণ্ডৱ। আৰু এই বানৰ তাণ্ডৱত আচলতে শ শ লোকৰ আচলতে বাসগৃহ ইতিমধ্যে পানীত ডুব যোৱা দেখা গৈছে। আৰু আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ হাঁহচৰা লাটুমগা ঘটাচুকত। মোৰ সহযোগে দেখাব কিদৰে আচলতে পানীত বুৰ গৈছে ঘৰসমূহ দেখা গৈছে। আৰু এইদৰে আচলতে এতিয়া তেওঁলোকে অতি কষ্টৰ মাজে এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আমি কথা পাতিম। আপোনালোকৰ ইয়াত যিহেতু আমি দেখিবলৈ পানী দেখিবলৈ পাইছো, কেতিয়াবা ইয়াত পানী সোমাইছে আপোনাৰ ঘৰত? কেতিয়াবা পানী সোমাইছে আপোনালোকৰ ইয়াত? কালিৰ পৰা সোমাইছে। আৰু যি পানী সোমাইছে আপোনালোকে ৰাতিটো ক'ত থাকিলে? মইতো ৰাস্তা কিনাৰত ওপৰত চাং বনাই হলো, ভিতৰত সোমাব নোৱাৰি। আৰু ভাতো বনাব পৰা নাই, চাহ অকণমান খাব পৰা নাই। তেনেকুৱা হৈছে। কি খাইছে ৰাতিপুৱাৰ পৰা? এই লোকৰ ঘৰত খাওঁ। হয়, প্ৰশাসনৰ লোক আহিছে নাই? না, কোনো অহা নাই। না, খোৱা পানী দিবলৈ আহিছে নাই ইয়াত? না, কোনো অহা নাই। না, যিসমূহ উদ্ধাৰকাৰী দল সেইসমূহ আহিছে নাই? না, কোনো অহাই নাই। হয় নাই? কি আহ্বান জনাব তেওঁলোকক আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে? তেওঁলোকক ইয়ালৈ আহিবলৈ আহ্বান জনাবনে? আহ্বান জনাটোৱে ভাল হ'ব। আহিব লাগে তেওঁলোক, আহিব লাগে। এতিয়া সকলোৱে দেখিব। এতিয়া পানী শুকাইছে অলপ হ'লেও? 2 ইঞ্চি 1 ইঞ্চি শুকাই আছে। আহি যদি পানী নুশুকাই তেতিয়াও এনেকে থাকিব লাগিব আপোনালোক? সেইভাগে থাকিব লাগিব। হয়, আচলতে এইসকল লোক আচলতে দুৰ্বিষহ তেওঁলোকে জীৱন কটাইছে বুলি ক'ব লাগিব। এই মুহূৰ্তত প্ৰতি ঘৰ যদি চাই আপোনালোকে প্ৰতি ঘৰতে কেৱল পানী আৰু পানী। আচলতে এই যি বলীয়া বান্ধ, এই বলীয়া বান্ধ দেখা গৈছে, দিখৌৰ যি বলীয়া বান্ধ। আৰু মই যিহেতু বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ হাঁহচৰাৰ যি ঘটাচুক অঞ্চল, সেই ঘটাচুক অঞ্চলত মই বৰ্তমান উপস্থিত আছো। মই সহযোগী দেখাবলৈ অনুৰোধ কৰিছোঁ। আৰু আমাক ইয়াৰ যিসকল বানপীড়িত ৰাইজ তেওঁলোকে জানিবলৈ দিয়া মতে ইয়াত বৰ্তমানলৈ কোনো ধৰণৰ প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই। এটুপি খোৱা পানী দিয়া নাই ইয়াত, লগতে খাদ্য সামগ্ৰী তেওঁলোকে দিয়া নাই। কিয়নো ইয়াত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো আচলতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আৰু মোৰ সহযোগী দেখাব এক দৃশ্য দেখাব। আচলতে এইদৰে নিৰাপদ স্থান বিচাৰি এইদৰে তেওঁলোকে ওখ ভূৰ মাজত তেওঁলোকে ইতিমধ্যে দেখা গৈছে উঠি আছে, কোনো যাতে আচলতে এক নিৰাপদ স্থান লাগে। আচলতে গাঁওখনৰ প্ৰতি ঘৰ আচলতে এতিয়া পানীৰ কবলত। নাজিৰা হওক, শিৱসাগৰ, হাঁহচৰাৰ বিস্তীৰ্ণ এলেকাতে পানীৰ কবলত। আৰু প্ৰতিগৰাকী লোকে এতিয়া এক নিৰাপদ স্থান বিচাৰিছে। এইদৰে আচলতে ওখ স্থানত তেওঁলোকে নিৰাপদ স্থানত তেওঁলোক থাকিবলৈ লৈছে। আমি আৰু কথা পাতিম, যিহেতু মোক সহযোগী অলপ এইফালে অলপ আগ্ৰহ অনুৰোধ কৰিছোঁ। যদি সহযোগীয়ে মোক দেখুৱাই আচলতে কিমান পানী আচলতে পথৰ ওপৰত এই পানী বাগৰি গৈছে, আৰু লগতে মানুহৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। আৰু যিসমূহ তেওঁলোকৰ খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীসমূহ তেওঁলোকৰ বিশেষকৈ নাটনি হোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগীক একাধিক্ৰমে আচলতে এই পানীৰ যি এই বানপানীৰ যি দৃশ্য দেখাই দিবলৈ অনুৰোধ কৰিছোঁ। আমি কথা পাতিম, আৰু আছে ইয়াত লোকসকল ওলাই আহিছে। কি ক'ব, যিহেতু দেখা যায় আপোনালোকৰ গাঁৱতে আচলতে বানপানী, প্ৰশাসনৰ লোক কোনোবা আহিছে না? নাই, কোনো অহা নাই এতিয়ালৈকে। কোনো অহা নাই? কোনো অহা নাই। খোৱা পানী কি কি সমস্যা আচলতে আপোনালোকে গা কৰি দিছে এতিয়া? আচলতে খোৱা পানী খাবলৈ নাই, আৰু খোৱাই নাই, চব ডুবিলে। ঘৰ কি কি অনিষ্ট হৈছে? চবেই, আৰু অকল ঘৰটোহে আছে। ধান চান সেইবিলাক? ধান চান নাই, চব পানীত গ'ল। চব পানীত গ'ল। কি আহ্বান জনাব চৰকাৰ প্ৰশাসনক আপোনালোকে? কিবা এটা সহায় কৰক, আৰু ঘৰ চৰ চব নাইকিয়া হলে, আৰু সেইটোৱে। হয়, এইসকল লোক আচলতে তেওঁলোকৰ বহুতখিনি আচলতে অনিষ্ট হৈছিল ক'ব লাগিব। মোৰ সতীৰ্থক দেখাবলৈ সহযোগী অলপ আগুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। আমি আৰু কথা পাতিম। বিভিন্নজন লোক ওলাই আহিছে, তেওঁলোকে নিৰাপদ স্থান বিচাৰি তেওঁলোক ওলাই আহিছে এই মুহূৰ্তত। যিহেতু পথৰ পৰা পানী বাগৰিছে, ঘৰৰ ভিতৰত পানী। আৰু আমি সহযোগীক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে তেওঁলোকৰ সকলো আচলতে বিভিন্ন যিসমূহ সা সামগ্ৰী সকলো আচলতে এই বানপানীত উটি গৈছে। আপোনালোকৰ আচলতে ঘৰৰ পিনে পানী কেনেকুৱা? বহুতখিনিয়ে পানী ওপৰলৈ উঠিছে। হয়, আচলতে এই এক দুখজনক পৰিস্থিতি। এই সমস্যা কি হৈছে ঘৰত? মেইন কথাটো খাবলৈ একোৱেই নাই। চাউলকেইটা আছে, চাউলকেইটাও তিতিছে। চাউলকেইটা যদি চৰকাৰে দিয়ে ভাল হ'ব, খাবলৈ কিবা এটা যদি চৰকাৰে দিয়ে। খোৱা পানী সমস্যা কি হৈছে? খোৱা পানী আছে নাই? খোৱা পানী নাই বৰ্তমান। আগতে যিখিনি পানী অহা আগতে ষ্টক কৰা আছিলে টেংকিত, সেইখিনি পানী আছে, সেইখিনিকে খাই আছো। পানীটো কেতিয়াবা সোমাইছে? ৰাতিপুৱা 5:30 পৰা সোমাবলৈ ষ্টাৰ্ট কৰিলে। কালিৰ পৰা ৰাতিপুৱা। হয়, প্ৰশাসনৰ লোক আহিছে নে কোনোবা চাবলৈ, এইবোৰ নিৰীক্ষণ কৰিবলৈ? প্ৰশাসনৰ মানুহ অহাই নাই। হয়, আচলতে এইসকল আচলতে লোক তেওঁলোকে আছে ভুক্তভোগী লোক, বানপীড়িত ৰাইজ। এওঁলোকে এতিয়া এইদৰে আচলতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে অতি দুখ কষ্টৰ মাজেৰে। তেওঁলোকৰ খাবলৈ খোৱা পানী নাই, কোনো খাদ্য সামগ্ৰী। আৰু খাদ্য সামগ্ৰী থাকিলেও আচলতে
ৰন্ধন শালত আচলতে পাকঘৰটো এতিয়া আচলতে দেখিবলৈ পোৱা গৈছে কেৱল পানী আৰু পানী। আপুনি যিমান চাই আচলতে প্ৰতি ঘৰতে এই অঞ্চলত পানী আৰু পানী। আৰু এই সময়ছোৱাত আচলতে বানপীড়িত ৰাইজৰ মাজত বিভিন্ন ধৰণৰ আচলতে শোকাবহ ঘটনা সংঘটিত হৈছে। নাজিৰাতো আচলতে বিভিন্ন ধৰণৰ শোকাবহ ঘটনা সংঘটিত হৈছে। আমি ইয়াৰ পূৰ্বে আমি সংবাদ মাধ্যমৰ লোক যেতিয়া আপোনালোকক জানিবলৈ দিছিলোঁ, যিহেতু ইয়াৰ পূৰ্বে আচলতে বিভিন্ন প্ৰান্তত নাজিৰাত বিভিন্ন ধৰণৰ শোকাবহ ঘটনা সংঘটিত হৈছে। গতিকে প্ৰশাসনৰ লোকসকল আচলতে এনেধৰণৰ অঞ্চললৈ আহিব লাগে। আৰু প্ৰশাসনৰ ফালৰ পৰা যিটো আচলতে সহায়ক নম্বৰ দিছে, সেই নম্বৰটো আচলতে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।